স্টুডেন্টস বৰ্তমান সময়ত প্ৰায় ছাত্ৰ ছাত্ৰীৰ এটা ডাঙৰ প্ৰব্লেম আৰু প্ৰব্লেমটো হৈছে যে মই পঢ়ো কিন্তু মনত নৰয়, অলপ পিছতে পাহৰি যাওঁ, ব্ৰেইনত নোসোমায়। তো এই প্ৰব্লেমবিলাক কিয় হৈ আছে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ আমি কি কৰিব পাৰোঁ সেইখিনি কথা ডিছকাছ কৰিব ওলাইছোঁ। এতিয়া আমাৰ যোনটো ব্ৰেইন আছে সেই ব্ৰেইনটোত কি আছে, এটা স্পেচ আছে, এটা লিমিটেড স্পেচ আছে। ধৰা তোমালোকৰ মোবাইলৰ যোনটো মেমৰি আছে, ধৰা কাৰোবাৰ হয়তো 16 GB, কাৰোবাৰ 32 GB। এই যে 16 আৰু 32 আছে তাত আমি লিমিটেড বস্তু কিছুমানে তাত সোমাব পাৰিম। এতিয়া সেই মেমৰিটোত, সেই মোবাইলটোত তোমালোকৰ কিমান লাগতিয়াল বস্তু সোমাই থৈছা বা অলাগতিয়াল বস্তু সোমাই থৈছা, এটা সময়ত কি হ'ব, মেমৰি কিন্তু ফুল হ'বই। বুজি পাইছা কথাটো? যে এটা সময়ত কি হ'ব, তুমি লাগতিয়াল বস্তু থৈছা নে অলাগতিয়াল বস্তু থৈছা, লাগতিয়াল থ'লেও মেমৰিটো ফুল হ'ব, অলাগতিয়াল থ'লেও কিন্তু মেমৰিটো ফুল হ'ব। ঠিক তেনেদৰে আমাৰ ব্ৰেইনটো কিন্তু আমি এতিয়া লাগতিয়াল তাত থৈছোঁ নে অলাগতিয়াল থৈছোঁ আমাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া তোমালোকৰ এটা ব্ৰেইনৰ কেপাচিটি মই ধৰিছোঁ 100%, এটা ব্ৰেইনৰ কেপাচিটি 100%। এতিয়া এই 100%তে আমি কি কৰি আছোঁ, আমি এই 100%তে আমি কি কৰিছোঁ, যিমান সমস্যা আছে, যেনেকৈ কাৰোবাৰ হয়তো ঘৰুৱা সমস্যা থাকিব পাৰে, কাৰোবাৰ ফ্ৰেণ্ডৰ সমস্যা, কাৰোবাৰ হয়তো মোবাইলৰ কাৰোবাৰ কিবা এডিকশ্যন থাকিব পাৰে, সেইটো সমস্যা, কাৰোবাৰ হয়তো ফেমিলিৰ লগত প্ৰব্লেম, সেইটো সমস্যা, কাৰোবাৰ হয়তো লাভ লাইফত কোনোবা প্ৰব্লেম চলি আছে, সেইটো সমস্যা, কাৰোবাৰ ফ্ৰেণ্ডৰ লগত কিবা লাগি গ'ল, সেইটো সমস্যা, হয়তো কিবা এটা আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ হয় নাই, ফটোত কিবা এটা কোনোবাই ক'লে সেইটো সমস্যা, গালত পিম্পলছ কিয় উঠিছে সেইটো সমস্যা, দেখিবলৈ ইমান কিয় বেয়া সেইটো সমস্যা, কি মোক কিয় ভাল নাপায় সেইটো সমস্যা। তো এনেধৰণৰ বিভিন্ন সমস্যা আমি কি কৰিছোঁ, ব্ৰেইনত সোমাই থৈছোঁ। আৰু পঢ়াৰ সমস্যা কেইটা সোমাইছোঁ, পঢ়াৰ সমস্যা হয়তো এটা বা দুটা। এতিয়া আমি যদি 100% যে মই ক'লোঁ ব্ৰেইনৰ আমাৰ ধৰিলোঁ আমি কেপাচিটি 100% আছে, তো 100%ৰ আমি ক'ব গ'লে 98% আমি কি কৰি আছোঁ, বাহিৰা কথা আমি কি কৰিছোঁ, ব্ৰেইনত সোমাই ৰাখিছোঁ। আৰু মাত্ৰ 2% আমাৰ কি আছে, পঢ়াৰ সমস্যা আছে। বুজি পাইছা কথাটো? এতিয়া যেতিয়া পঢ়িবলৈ বহো, আমাৰ ব্ৰেইনটোৱে কি হয়, সেই যে 98% আৰু এইফালে কি আছে 2%। এতিয়া তোমালোকে নিজে ভাবা যে ব্ৰেইনটো ক'ত ভাবিব, ব্ৰেইনটোৱে ক'ত এটেনশ্যন দিব বা ক'ত কনচেনট্ৰেট কৰিব। তোমাৰ 98% যোনটোত আছে সেইটোত কনচেনট্ৰেট কৰিব, তোমালোকৰ 2%ত কনচেনট্ৰেট নকৰে। গতিকে আমি পঢ়িব বহিলেও আমাৰ দেখা যায় যে বহুতৰ পঢ়িবলৈ বহিলেও মন নবহে। ইয়াৰ মেইন ৰিজনটো হৈছে যে আমাৰ ব্ৰেইনটোতে কি হৈ আছে, আমি প্ৰব্লেম সোমাই থৈছোঁ, বিভিন্ন ধৰণৰ প্ৰব্লেম সোমাই পেলাই আমি বহিছোঁ, আৰু যাৰ বাবে ব্ৰেইনটো বাধ্য হৈছে ভাবিবলৈ আমাৰ 98% যোনটো বস্তু আছে সেইটো কথা ভাবিবলৈ। এতিয়া তুমি নিজে ভাবা, তোমাৰ আগত দুটা সমস্যা আছে, যোনটো বেছি জৰুৰী, মানে 98%টো নিশ্চয় তোমালোকৰ বেছি জৰুৰী হ'ব, হয় নহয়, সেইটো সমস্যা বহুত ডাঙৰ। গতিকে তোমালোকৰ ফ'কাছটো সেই 98%তে হ'ব, আৰু 2%টো তোমালোকে এনেই ইগন'ৰ কৰিবা। ঠিক আমাৰ ব্ৰেইনটোৱে বা তোমালোকৰ ব্ৰেইনটোৱে কিন্তু ছেইম কথাটো কৰি আছে, ছেইম কামটো কৰি আছে। কাৰণ ব্ৰেইনটোৱে কি কৰিছে, যোনপিনে সমস্যা বেছি তাতে সি কনচেনট্ৰেট কৰি আছে, বাকী যোনটো তোমাৰ পঢ়াৰ সমস্যা 2% আছিলে সেইটো কেতিয়াবাহে সি চাই পেলাই থৈ দিছে। গতিকে আমি কি কৰিব লাগিব, আমি কি কৰোঁ, এতিয়া যেতিয়া আমাৰ মোবাইলৰ মেমৰি ফুল হৈ যায় আমি কি কৰোঁ, অলাগতিয়াল বস্তুবিলাক ডিলিট কৰি দিওঁ, হয় নাই। মোবাইলৰ মেমৰিটো যেতিয়া আমি মানে পুৰা ফুল হৈ যায় আমি কি কৰিবলগীয়া হয়, যে যোনখিনি আমাৰ দৰকাৰ নাই সেইখিনি আমি ডিলিট কৰি যাওঁ, একফালৰ পৰা ডিলিট কৰি যাওঁ। আমি সেইটো কাম কৰিব লাগিব। আমি কি কৰিব লাগিব, এই যে আমি 98% মই ক'লোঁ যে বিভিন্ন সমস্যা আমি থৈ দিছোঁ মূৰত, সেই সমস্যাসমূহ আমি কি কৰিব লাগিব, ডিলিট কৰিব লাগিব। মেমৰি খালী কৰিব লাগিব। আমি যেনেকৈ পঢ়াত কি দিছোঁ, মই 2% দিছোঁ, পঢ়াখিনিৰ কথা বেছিকৈ সোমাই দিব লাগিব। এতিয়া তোমালোকে ধৰা ধুনীয়া এটা ভিউ পাইছা, ধৰা ক'ৰবাত দিল্লীলৈ গ'লা বা ক'ৰবাত গ'লা, বাহিৰলৈ গ'লা, তেতিয়া তোমালোকে কিবা মোবাইলটো দেখিলা, তোমালোকে যে মোবাইলত কি আছে, মেমৰি ফুল। তোমালোকে কি কৰিবা, এতিয়া তোমালোকে চাবা যে কোনখিনি ডিলিট কৰিব পৰা যায়, যাতে মই নতুন যে জেগাত আহিছোঁ, এটা জেগাত আহিছোঁ, তাত যে ফটো মাৰিব লাগিব, ধুনীয়া ফটো, সেইখিনি লাগতিয়াল, সেইখিনি কৰিবলৈ কাৰণে তোমালোকে কি কৰিবা, পুৰণা ফটোবিলাক ডিলিট কৰিবা, মানে অলাগতিয়ালখিনি ডিলিট কৰিবা। ছেইম বস্তু তোমালোকে ব্ৰেইনৰ লগতো কৰিব লাগিব। তোমালোকে কি কৰিব লাগিব, এতিয়া যিহেতু পঢ়াৰ কথা সোমাব লাগিব, পঢ়াৰ কথা সোমাবলৈ জেগা নাই আৰু এতিয়া, কাৰণ 98 তোমালোকৰ কি হৈ আছে, বাকী সমস্যাই ভৰ্তি কৰি ৰাখিছা। গতিকে সেই 98%খিনি ডিলিট কৰিলেহে তোমালোকৰ কি হ'ব, পঢ়াৰ নতুন কথাবিলাক তোমালোকৰ সোমাবলৈ সুবিধা হ'ব। আৰু যদিহে তোমালোকে আৰু জাবৰ ভৰাই থোৱা, তোমালোকে যদি 98 অলৰেডি ভৰ্তি হৈ আছে, তোমালোকে যদি ভাবা যে আৰু ভৰালে কি হ'ব, পঢ়াটো গৈ পেলাই এতিয়া 2% যি আছে সেইটো লাহে লাহে কি হৈ যাব, 1%লৈ পৰিৱৰ্তন হৈ যাব। গতিকে আমি যিমান পাৰোঁ আমি কি কৰিব লাগিব, আমাৰ ব্ৰেইনটো খালী কৰিব লাগিব। এতিয়া খালী কৰাৰো প্ৰচেছ আছে। তোমালোকে কি কৰিবা, এই ভিডিঅ'টো চোৱাৰ পিছতে এটা পেজ ল'বা,
পেজ লোৱাৰ পিছতে তোমালোকে কোনবিলাক সমস্যাই তোমালোকক দিগদাৰ দি আছে বৰ্তমান সময়ত তোমালোকৰ কোনবিলাক সমস্যাই দিগদাৰ দি আছে একফালৰ পৰা পেজত লিখি যোৱা কিমানটা বহুত হ'ব পাৰে হয় কাৰোবাৰ 10টা 20টা 30টা লৈকে ওলাব পাৰে তোমালোকৰ তো সেই সমস্যাখিনি তোমালোকে পেজত লিখা আৰু এফালৰ পৰা কাটি যোৱা এফালৰ পৰা কাটি যোৱা মানে কি মনৰ পৰা কাটিব লাগিব পেজত কাটিলে নহ'ব এবাৰ লিখি লোৱা তোমালোকে ভাবি আছা যে মই ব্ৰেইনতে ভাবি পেলাই কৰিম সেইটো নহয় তোমালোকে একফালে লিষ্টেড কৰা গোটেই সমস্যা মই লিষ্টেড কৰি পেলাই তোমালোকৰ কি কৰা এফালৰ পৰা কাটি যোৱা আৰু সেই বস্তু তোমালোকে সেইটো মনতে ধৰিব লাগিব যে মই আজিৰ পৰা এইটো কথা নাভাবো বা এইটো ফালে নাযাওঁ মই এইটো কথা নাভাবো বা এইটো ফালে নাযাওঁ তো একফালৰ পৰা কি কৰা তোমালোকে সেই বস্তুখিনি কাটি যোৱা আৰু ব্ৰেইনৰ পৰা ডিলিট কৰিব লাগিব কাৰণ ব্ৰেইনটোৰ পৰা ডিলিট কৰিলে আমি নতুন পঢ়াৰ কথা আমি সোমাব পাৰিম আৰু এতিয়া তোমালোকে কি কৰা পঢ়াৰ সমস্যাটো ডাঙৰ সমস্যা বনোৱা কাৰণ ইয়াৰ বাদে তোমালোকৰ এইবিলাক যোনবিলাক সৰু সুৰা সমস্যা তোমালোকে ভাবি আছা যে এইটো এতিয়া হ'ব লাগিব সেইটো কৰিব লাগিব সেইখিনি পিছত হৈ থাকিব সেইখিনি বহুত সময় আছে সেইখিনি কৰাৰ কাৰণে কিন্তু পঢ়াৰ সময়টো যদি গুচি যায় তোমালোকে কিন্তু ইয়াক আকৌ ঘূৰাব নাপাবা গতিকে সোনকালে কৰা কামটো অতি সোনকালে সেইখিনি ডিলিট কৰা আৰু নিজৰ পঢ়াখিনি ব্ৰেইনত সোমাব চেষ্টা কৰা তো এইখিনি আছিল আজি ভিডিঅ'টোত ক'বলগীয়া তো কোনে কোনে কামটো কৰিলা কমেণ্ট বক্সত জনাবা আৰু কাৰ কিমান সমস্যা মানে কিমানটা সমস্যা ওলাইছে কমেণ্ট বক্সত জনাব নাপাহৰিবা তো আজি ভিডিঅ'টো শেষ কৰি কি